হে গাইজ আপোনালোকৰ মাজলৈ আহি আছে কণীৰ অন্য এটা ৰেচিপি কণী আৰু মাছৰ আপোনালোকে এনেদৰে বাৰু খাই পাইছেনে আজি কণী আৰু মাছ বনাম বইল আলু লৈ লৈছো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' আহি আছে আজিনো মই কণী আৰু মাছ কেনেকৈ একেলগে বনালো কিহেৰে বনালো কি পদ্ধতিত বনালো কেনেকৈ বনালো সকলোৱে ভিডিঅ'টো এবাৰ চাব বুলি আশা কৰিলো হে গাইজ আপোনালোকে বাৰু কণী আৰু মাছ একেলগে বনাই খাই পাইছেনে যদি পোৱা নাই আজি এই ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ চাই যাব এয়া কণী লৈছো মই ইয়াৰ কাৰণে 5টা বইল কৰি লৈছো মাছখিনিও ফ্ৰাই কৰি লৈ লৈছো এটা পিয়াজ ডাঙৰকৈ কাটি লৈ লৈছো আজি বনাম এয়া আলু গলটি এয়া বইল আলু এনেদৰে বইল কৰি লৈ লৈছো মই চাই দিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ অলৰেডি কেৰাহী গৰম হ'বলৈ দিছো মোৰ তেলখিনিও গৰম হৈছে এয়া দি দিছো পিয়াজখিনি পিয়াজখিনি অলপ ৰংচঙুৱা হ'বলৈ দিম ইয়াতে কেইটামান মই গোটা জিৰা দি দিছোঁ এইখিনি মই এনেদৰে এটা লৰাই দিম এতিয়া বইল আলুখিনিত কি দিম জানেনে এয়া মই পানী দি দিম অলপ পানী দি এয়া এনেদৰে মোহাৰি দিম যাতে আলুখিনি ভাঙি যায় এনেদৰে গোটেই আলুখিনি মই এনেদৰে ভাঙি দি দিম গোটেইখিনি এনেদৰে দি দিছোঁ ভাঙি পিঁয়াজখিনি দেখিছেনে ধুনীয়াকৈ নৰম হৈ গৈছে ইয়াতে এতিয়া নিমখ দিম এয়া 2 চামুচ দি দিছোঁ হালধি গুড়ি দিছোঁ 1 চামুচ জলকীয়াৰ গুড়ি দিছোঁ 1 চামুচ ধনিয়াৰ গুড়ি দিছোঁ 1 চামুচ জিৰাৰ গুড়ি দিছোঁ 1 চামুচ এইখিনিও এনেদৰে এয়া তেলতে ভাজি ল'ম একেলগে তাৰপিছত কি কৰিম জানেনে এয়া আলুখিনি ইয়াতে দি দিছোঁ তলপৰ কৰি এফালৰ পৰা লৰাই দিছোঁ ইয়াতে আৰু অলপ পানী এড কৰি দিম এতিয়া এইখিনি মই উতলিব দিম দেখিছেনে এইখিনি কি ধুনীয়াকৈ উতলিব ধৰিছে ইয়াতে এতিয়া মই মাছখিনি দি দিলোঁ তাৰপিছত দি দিলোঁ কণীকেইটাও একেলগে কণীখিনিও দি দিলোঁ এইখিনি এতিয়া উতলিব দিম আৰু 5-6 মিনিটমান উতলিব দিম আপোনালোকে এবাৰ এনেদৰে ট্ৰাই কৰিব এয়া কেইমিনিটমান ভালদৰে মই উতলালোঁ দেখিছেনে কি ধুনীয়া হৈছে গ্ৰেভিটো কি ধুনীয়া হৈছে কালাৰটোও বঢ়িয়া হৈছে এইখিনিতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি এটা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ আকৌ এটা ৰেচিপিৰ সৈতে আপোনালোকৰ লগত লগ হ'ম আজিলৈ আহিছোঁ